Welcome to job.info. Poti সোমবাৰে এটাকৈ ভিডিও থাকে জব নোটিফিকেশনৰ ওপৰত। আজি হৈছে সোমবাৰ আৰম্ভ কৰিব ওলাইছো জব নিউজ। ভিডিওটো স্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে নতুন মোৰ চেনেল টিএলকে সাবস্ক্ৰাইব কৰা নাই তেনহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক এনে ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব যেতিয়া মই নতুনকৈ ভিডিও আপলোড কৰিম আপোনালোকলৈ নোটিফিকেশন যায় আৰু লগতে আপোনালোকে ভিডিওটো চাব পাৰে যদি ভিডিওটো ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰিছো এসএসসি ফাৰ্স্ট নোটিফিকেশন আহিছে বিএসএফৰ কনস্টেবলৰ কাৰণে মুঠতে 13টা বিভাগৰ কাৰণে ওলাইছে টোটাল পোষ্ট আছে 1074 টা পোষ্ট আছে ওকে আছে 67 পোষ্ট ওকে নেক্সট টেইলৰত আছে 28 কাৰ্পেন্টাৰত আছে only 2 পেইন্টাৰত আছে 5 কুকত আছে 332 ওয়াটাৰ কেৰিয়াৰত আছে 177 ওয়াটাৰমেনত আছে 131 বাৰ্বাৰত আছে 85 সুইপাৰত আছে 12 ওয়েটাৰত আছে 27 মালিত আছে 1 এন্ড খোজিত আছে 6 ওকে এডুকেশন কোয়ালিফিকেশন বিচাৰিছে মেট্ৰিকুলেশন তাৰ লগতে আপোনাৰ এজ হ'ব লাগিব 18 to 23 18 বছৰৰ পৰা 23 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব সিলেকশন প্ৰসিজাৰ কেনেকুৱা হ'ব হেতু হৈছে নৰমালি যেনেকুৱা হয় তেনেকুৱাই হ'ব মানে পিএসটি হ'ব তাৰছত পিইটি হ'ব মানে ফিজিক্যাল এফিসিয়েন্সি টেস্ট হ'ব তাৰছত ডকুমেন্টেশন হ'ব ট্ৰেড টেস্ট ওকে ট্ৰেড টেস্ট কোনটো হ'ব যোনটো ট্ৰেডৰ কাৰণে আপুনি এপ্লাই কৰিছে ধৰি লওক আপুনি ওয়াটাৰ কেৰিয়াৰৰ কাৰণে এপ্লাই কৰিছে তেনেহলে আপোনাৰ তাত এটা টেস্ট ল'ব ওয়াটাৰ কেৰিয়াৰৰ ওপৰত ওকে সো আপুনি যোনটো ট্ৰেডত আপুনি এপ্লাই কৰিব তাৰ কাৰণে আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু আপুনি সেইখিনি কি কৰিব দিব হেতু জানিব লাগিব তেতিয়াহে আপুনি এপ্লাই কৰিলে ভাল হ'ব ওকে এটো একেদিনাখনে হ'ব মানে ডকুমেন্টেশন এন্ড ট্ৰেড টেস্ট একেদিনাখনে হ'ব নেক্সট যদি আপুনি হেতু কোৱালিফাই কৰি ল'ব তেতিয়া আপোনাৰ ৰিটেন টেস্ট হ'ব আৰু তাৰ লগতে আপোনাৰ মেডিকেল এক্সাম হ'ব ওকে হাউ টু এপ্লাই কেনেদৰে আপুনি এপ্লাই কৰিব হেতু হৈছে অফলাইন ডেট অফ এডভাৰটাইজমেন্ট হৈছে 12/9/2017 12 তাৰিখে এটো ওলাইছে আৰু তাৰ পৰা আপোনালোকে 30 ডেজ ধৰি লওক পাবলিশ হোৱাৰ পৰা 30 ডেজ ধৰি লওক লাষ্ট ডেট ওকে এটো নিউজ আপোনাৰ এমপ্লয়মেন্ট নিউজত ওলাইছে সো আপোনালোকে যদি এটো ইন্টাৰেস্টেড হয় তেনেহলে আপোনালোকে এপ্লাই কৰিব পাৰে বিএসএফ কনস্টেবলৰ কাৰণে ওকে নেক্সট নোটিফিকেশন আহিছে ষ্টেট বেংক অফ ইণ্ডিয়া এসবিআই পোষ্টৰ নাম হৈছে ডেপুটি মেনেজাৰ ল পোষ্ট আছে 40 টা পোষ্ট আছে নেক্সট হৈছে ডেপুটি জেনাৰেল মেনেজাৰ ল ইয়াত পোষ্ট আছে 1 ওকে এজ বিচাৰিছে 25 ৰ পৰা 35 এডুকেশন কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট উইথ এ ডিগ্ৰী অফ ল বা আপোনাৰ হ'ব লাগিব ল গ্ৰেজুৱেট ওকে নেক্সট এপ্লিকেশন ফিজ হৈছে 600 টকা যদি আপুনি জেনাৰেল এন্ড ওবিসি ক্যান্ডিডেট হয় আৰু আপুনি যদি এসটি এসসি আৰু পিডব্লিউডি ক্যান্ডিডেট হয় তেনেহলে আপোনাৰ হৈছে 100 টকা এপ্লিকেশন ফিজ ওকে কেনেদৰে আপুনি এপ্লাই কৰিব হেতু হৈছে অনলাইন ইয়াত আপোনাৰ ওয়েবসাইটটো দিয়া হৈছে এটো ওয়েবসাইটৰ থ্ৰু আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই আৰম্ভ হৈছে কেতিয়াৰ পৰা হেতু হৈছে 15/9/2017 পৰা ষ্টাৰ্ট হৈছে লাষ্ট ডেট হৈছে 6/10/2017 ওকে যদি আপোনালোকে ইন্টাৰেস্টেড হয় তেনেহলে লাষ্ট ডেটৰ আগতে এপ্লাই কৰি দিব নেক্সট নোটিফিকেশন আহিছে আসাম ষ্টেট ৰুৰেল লিভলিহুড মিছন পোষ্টৰ নাম হৈছে ডিস্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ পোষ্ট আছে 9টা আৰু যদি আমি ক্যাটেগৰি ওয়াইজ চাও তেনেহলে হ'ব ইউআৰ ৰ কাৰণে আছে 6টা ওবিসি কাৰণে আছে 2টা এসসি কাৰণে আছে এটা ওকে এডুকেশন কোৱালিফিকেশন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট নেক্সট এক্সপেৰিয়েন্স বিচাৰিছে 3 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে কোনটো ফিল্ডত কেটো আছে সোশিয়াল এন্ড কমিউনিটি ডেভেলপমেন্ট সেক্টৰত আপোনাৰ 3 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু এজ বিচাৰিছে 30 to 40 ওকে নেক্সট হৈছে ডিস্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট SMIBNCB কাৰণে পোষ্ট আছে 10টা যদি আমি ক্যাটেগৰি ওয়াইজ চাও তেনেহলে হ'ব ইউআৰ ৰ কাৰণে আছে 6 ওবিসি কাৰণে আছে 2 এসসি কাৰণে আছে 1 এসটিপি কাৰণে আছে 1 ওকে এডুকেশন কোৱালিফিকেশন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট এক্সপেৰিয়েন্স বিচাৰিছে 2 বছৰ সোশিয়াল এন্ড কমিউনিটি ডেভেলপমেন্ট সেক্টৰত ওকে এজ বিচাৰিছে 25 ৰ পৰা 40 নেক্সট আহিছে ডিস্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট পোষ্ট আছে 6টা ইউআৰ ৰ কাৰণে আছে 3টা ওবিসি কাৰণে আছে 1 আৰু এসসি কাৰণে এসটিএইচ ৰ কাৰণে আছে 1 ওকে এডুকেশন কোৱালিফিকেশন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট এজ বিচাৰিছে 25 ৰ পৰা 40 ওকে নেক্সট হৈছে ডিস্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট এফআই পোষ্ট আছে 4টা ইউআৰ ৰ কাৰণে আছে 2টা আৰু ওবিসি কাৰণে আছে 2টা ওকে এডুকেশন কোৱালিফিকেশন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট নেক্সট এক্সপেৰিয়েন্স বিচাৰিছে 2 বছৰ সোশিয়াল এন্ড কমিউনিটি ডেভেলপমেন্ট সেক্টৰত এজ বিচাৰিছে 25 ৰ পৰা 40 বছৰ বয়সৰ ভিতৰত নেক্সট আহিছে ডিস্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট স্কিল পোষ্ট আছে 4টা ইউআৰ ৰ কাৰণে আছে 2টা ওবিসি কাৰণে আছে 2টা এডুকেশন কোৱালিফিকেশন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট এক্সপেৰিয়েন্স বিচাৰিছে 2 বছৰ সোশিয়াল এন্ড কমিউনিটি ডেভেলপমেন্ট সেক্টৰত এজ বিচাৰিছে 25 ৰ পৰা 40 বছৰ বয়সৰ ভিতৰত আহিছে ডিস্ট্ৰিক্ট এমআইএস মেনেজাৰ পোষ্ট আছে 4টা যদি আমি ক্যাটেগৰি ওয়াইজ চাও ইউআৰ ৰ কাৰণে আছে এটা ওবিসি কাৰণে আছে এটা এসসি কাৰণে আছে এটা আৰু এসটিপি কাৰণে আছে
এটা পোষ্ট ওকে এডুকেশন কোৱালিফিকেশন বিচাৰিছে MCA বা MSc থাকিব পাৰে আপোনাৰ নেক্সট আপুনি জানিব লাগিব ওয়ার্কিং নলেজ আপোনাৰ থাকিব লাগিব ডাটা ম্যানেজমেন্ট সফটওয়্যাৰ ওকে MIS ৰিলেটেড ওয়ার্কত ওকে গভর্নমেন্ট বা প্ৰাইভেট সেক্টৰ দুইটাৰ ভিতৰত এটা হ'ব পাৰে এজ বিচাৰিছে 25 ৰ পৰা 40 বছৰ বয়সৰ ভিতৰত নেক্সট আহিছে ডিস্ট্ৰিক্ট একাউন্ট ম্যানেজাৰ পোষ্ট আছে 8টা ইউআৰৰ কাৰণে আছে 3টা OBC কাৰণে আছে 3টা STP কাৰণে আছে এটা আৰু STH ৰ কাৰণে আছে এটা ওকে এডুকেশন কোৱালিফিকেশন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ইন কমাৰ্স বা আপোনাৰ CA থাকিব পাৰে নেক্সট এজ বিচাৰিছে 25 ৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব নেক্সট হৈছে ব্লক প্ৰজেক্ট ম্যানেজাৰ পোষ্ট আছে 43টা যদি আমি ক্যাটেগরি ওয়াইজ চাও তেনেহলে হ'ব ইউআৰৰ কাৰণে আছে 22টা OBC কাৰণে আছে 12টা SC কাৰণে আছে 3টা STP কাৰণে আছে 4 আৰু STH ৰ কাৰণে আছে 2টা এডুকেশন কোৱালিফিকেশন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট তাৰ লগতে আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব 2 বছৰৰ সোশিয়াল এন্ড কমিউনিটি ডেভেলপমেন্ট সেক্টৰত এজ বিচাৰিছে 25 ৰ পৰা 40 বছৰ বয়সৰ ভিতৰত নেক্সট হৈছে ব্লক কোঅৰ্ডিনেটৰ 167টা পোষ্ট আছে 167 পোষ্ট যদি আমি ক্যাটেগরি ওয়াইজ চাও তেনেহলে হ'ব ইউআৰৰ কাৰণে আছে 87 OBC কাৰণে আছে 45 SC কাৰণে আছে 11 STP কাৰণে আছে 17 and STH ৰ কাৰণে আছে 7 ওকে এডুকেশন কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট নেক্সট এক্সপেৰিয়েন্স বিচাৰিছে এবছৰৰ আপোনাৰ সোশিয়াল এন্ড কমিউনিটি ডেভেলপমেন্ট সেক্টৰত আপোনাৰ এবছৰ এক্সপেৰিয়েন্স থাকিব লাগিব নেক্সট এজ বিচাৰিছে 23 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত আপুনি হ'ব পাৰে নেক্সট হৈছে MIS এসিস্ট্যান্ট কাম একাউন্টেন্ট পোষ্ট আছে 41 41টা পোষ্ট আছে ইউআৰৰ কাৰণে আছে 21 OBC কাৰণে আছে 11 SC কাৰণে আছে 3টা STP কাৰণে আছে 4 and STH ৰ কাৰণে আছে 2টা পোষ্ট ওকে এডুকেশন কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট BCA বা BCom হ'ব লাগিব আপুনি তাৰ লগতে আপুনি জানিব লাগিব MS অফিস প্লাস টেলি আপুনি জানিব লাগিব নেক্সট এক্সপেৰিয়েন্স বিচাৰিছে এবছৰ ৰিলেটেড ফিল্ডত নেক্সট এজ বিচাৰিছে 23 ৰ পৰা 40 বছৰ বয়সৰ ভিতৰত আপুনি হ'ব পাৰে হাউ টু এপ্লাই কেনেদৰে আপুনি এপ্লাই কৰিব সেইটো আছে অনলাইন ইয়াত যোনটো ওয়েবসাইট দিয়া আছে এটো থ্ৰু আপুনি এপ্লাই কৰিব পাৰিব নেক্সট এপ্লিকেশন স্টাৰ্ট হৈছে কেতিয়াৰ পৰা সেইটো হৈছে 16/9/2017 ৰ পৰা স্টাৰ্ট হৈছে এন্ড লাষ্ট ডেট হৈছে 7/10/2017 ওকে নেক্সট 4 নম্বৰ নোটিফিকেশন আহিছে গুৱাহাটী হাই কোৰ্টৰ পোষ্টৰ নাম হৈছে আসাম জুডিশিয়াল সাৰ্ভিস গ্ৰেড 3 পোষ্ট আছে 35টা আনৰিজাৰ্ভ আছে 26 SC কাৰণে আছে 1 and ST কাৰণে আছে 8 ওকে এডুকেশন কোৱালিফিকেশন বিচাৰিছে ডিগ্ৰী ইন ল ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটি নেক্সট এজ বিচাৰিছে আপোনাৰ যদি আপুনি SC বা ST হয় তেনেহলে 43 আৰু যদি আপুনি PWD ক্যান্ডিডেট হয় তেনেহলে আপোনাৰ হ'ব 48 আদাৰ্স বাকিবোৰৰ কাৰণে আপোনাৰ হৈছে 38 ওকে হাউ টু এপ্লাই কেনেদৰে আপুনি এপ্লাই কৰিব সেইটো আছে অনলাইন এপ্লিকেশন ইয়াৰ ওয়েবসাইটটো দিয়া হৈছে এই ওয়েবসাইটটো থ্ৰু আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই স্টাৰ্ট হ'ব কেতিয়াৰ পৰা সেইটো হৈছে 20/9/2017 ৰ পৰা স্টাৰ্ট হ'ব লাষ্ট ডেট হৈছে 9/10/2017 ওকে লাষ্ট ডেটৰ আগতে এপ্লাই কৰি দিব যদি আপোনালোকে ইন্টাৰেস্টেড হয় নেক্সট 5 নম্বৰ নোটিফিকেশন আহিছে আসাম এগ্ৰিকালচাৰৰ টোটাল পোষ্ট আছে 601 এটা পোষ্ট আছে ডিস্ট্ৰিক্ট লেভেলত আপোনাৰ ওলাইছে 3টাৰ বিভাগত ফাৰ্স্ট বিভাগটো হৈছে ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ পোষ্ট আছে 23টা পোষ্ট আছে এডুকেশন কোৱালিফিকেশন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ বা এলাইড সেক্টৰত আপুনি পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব নেক্সট মিনিমাম এক্সপেৰিয়েন্স বিচাৰিছে 3 বছৰ এজ বিচাৰিছে 43 বছৰ বয়সৰ হ'ব লাগিব ওকে নেক্সট 2 নম্বৰ আহিছে কম্পিউটাৰ প্ৰগ্ৰামাৰ পোষ্ট আছে 16টা পোষ্ট আছে এডুকেশন কোৱালিফিকেশন বিচাৰিছে BTech or MCA হ'ব পাৰে নেক্সট মিনিমাম এক্সপেৰিয়েন্স বিচাৰিছে BTech ৰ কাৰণে এবছৰ ওকে নেক্সট এজ বিচাৰিছে 43 নেক্সট হৈছে একাউন্ট কাম ক্লাৰ্ক পোষ্ট আছে 14টা পোষ্ট আছে এডুকেশন কোৱালিফিকেশন বিচাৰিছে BCom মিনিমাম এক্সপেৰিয়েন্স বিচাৰিছে 3 বছৰ ৰিলেটেড ফিল্ডত মানে একাউন্টেন্সিত আপুনি 3 বছৰ আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব তাৰ লগত আপুনি টেলিও জানিব লাগিব নেক্সট এজ বিচাৰিছে 43 ওকে নেক্সট হৈছে ব্লক লেভেলৰ কাৰণে ওলাইছে ব্লক টেকনলজি ম্যানেজাৰ পোষ্ট আছে 149টা পোষ্ট আছে 149টা পোষ্ট এডুকেশন কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব এগ্ৰিকালচাৰেল বা এলাইড সেক্টৰত উইথ কম্পিউটাৰ স্কিল আপোনাৰ থাকিব লাগিব নেক্সট হৈছে মিনিমাম এক্সপেৰিয়েন্স বিচাৰিছে 2 বছৰ নেক্সট এজ বিচাৰিছে 45 হৈছে এসিস্ট্যান্ট টেকনলজি ম্যানেজাৰ পোষ্ট আছে 393টা পোষ্ট এডুকেশন কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট আপুনি হ'ব পাৰে এগ্ৰিকালচাৰৰ পৰা ধৰি ইকোনমিক্স ভেটেৰিনাৰী সায়েন্স ফিশাৰিজ
উইথ কম্পিউটাৰ স্কিল থাকিব লাগিব মিনিমাম এক্সপেৰিয়েন্স বিচাৰিছে আপোনাৰ এবছৰ নেক্সট এজ বিচাৰিছে 45 ওকে এপ্লিকেশন ফিজ হৈছে আপোনাৰ যদি আপুনি জেনাৰেল ক্যান্ডিডেট বা ওবিসি ক্যান্ডিডেট হয় তেনেহলে আপোনাৰ হ'ব 250 যদি আপুনি এসসি বা এসসি হয় তেনেহলে হ'ব 125 ওকে কেন্দ্ৰে আপুনি এপ্লাই কৰিব সেইটো হৈছে অনলাইন ইয়াত ওয়েবসাইটটো দিয়া হৈছে এটো ওয়েবসাইটৰ থ্ৰু আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই ষ্টাৰ্ট হৈছে কেতিয়াৰ পৰা সেইটো হৈছে 17 সেপ্টেম্বৰ 2017 পৰা ষ্টাৰ্ট হৈছে নেক্সট লাষ্ট ডেট হৈছে 11 অক্টোবৰ 2017 ওকে যদি আপোনালোকে ইন্টাৰেস্টেড হয় তেনেহলে লাষ্ট ডেটৰ আগতে এপ্লাই কৰি দিব লাষ্ট ডেটলৈ ৰৈ নাথাকিব গাইজ আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই নেক্সট সোমবাৰে লেটেষ্ট জব নটিফিকেশনৰ সৈতে আকৌ এবাৰ লগ পাম আজিলৈ ইমানেই বাই জয় আই অসম